নাই একো নাই, পাকিস্তানক কেনে হাৰাব, আছে নহয় আৰু বহুত আছে। এজন ফৰ্মত নাথাকিলে কি হ'ব, শুভমন গিল আছে যেনেকুৱা, নহয় ক'বই না কোৱা কথাটো এনেকুৱা, সিহঁতৰ কিবা কিবি কৈ থাকিব আৰু সিহঁতৰ কথাটো এনেওতো দেখা পায় আৰু পাকিস্তানৰ ইণ্ডিয়াৰ লগত কেতিয়াবা জিকিব পাৰিছে নেকি, নোযোৱাটো ভাল। আপুনি দেখা পাইছে তাতে চিকিউৰিটি কেনেকুৱা দিয়া আছে, যদি ইণ্ডিয়াৰ প্লেয়াৰ গ'লে হয় কিবা এটা হ'লে হয় আমাৰ কেনেকুৱা হ'লে হয়। আজি চেম্পিয়ন্ছ ট্ৰফিত ভাৰত বনাম পাকিস্তান, চাক ৰুদ্ধকৰ এখন মেটছৰ বাবে সকলো সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল, সাজু হৈছে পাকিস্তান ক্ৰিকেট দল, লগতে সাজু হৈছে ক্ৰিকেট অনুৰাগীসকল। কাৰণ দিনৰ 2:30 বজাত আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাইত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ মেটছ, চেম্পিয়ন্ছ ট্ৰফিৰ এখন গুৰুত্বপূৰ্ণ মেটছ। আৰু এই গুৰুত্বপূৰ্ণ মেটছত মুখামুখি হ'ব ভাৰত পাকিস্তান। প্ৰথমখন মেটছত পাকিস্তান ইতিমধ্যে পৰাজিত হৈছে নিউজিলেণ্ডৰ বিৰুদ্ধে, আৰু প্ৰথমখন মেটছত ভাৰতে জয়লাভ কৰিছে বাংলাদেশৰ বিৰুদ্ধে। কিনো কয় ৰাইজে, আজি কোন ভাৰতীয় খেলুৱৈৰ ওপৰত তেওঁলোকৰ ভৰসা, কোন বিৰাট কোহলি নে ৰোহিত শৰ্মা নে শুভমন গিল, কোনে কৰিব চেঞ্চুৰী, কি কয় ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে, চাওঁ আহক। ৰোহিত শৰ্মাটো ফৰ্মতে আছে, চব ডাঙৰ ডাঙৰ মেটছত মাৰে, আৰু বিৰাট কোহলিটো জানে এতিয়াতো ইমান ফৰ্মত নাই, খালি পাকিস্তানৰ এগেইনষ্টত বহুত মাৰে, আজি চেঞ্চুৰী মাৰিব পাৰে। নাই এনেকৈ একো ভয় নাই, ভাল খেলি আছে। খেলাটো কণ্টেষ্ট হ'ব লাগে, কাৰণ এইটো খেলা পাকিস্তান আৰু ইণ্ডিয়াৰ খেলাটো জানেই, চবেই জানে, ফেমাছ এইটো। মোৰ আশা এইটো ভাল হওক, কণ্টেষ্ট হওক খেলাখন। মই ক'ব গ'লে ৰোহিত শৰ্মা মোৰ ফেভৰেট হয়। ফৰ্মত নাথাকিলেও ফৰ্মত আহি যাব, আছিল ফৰ্মত নাথাকিলে কি হ'ব, কিন্তু তাৰ খেলাৰ হেৰিটো চাইছে বাংলাদেশৰ লগত, সেইটো সেনেকুৱা চিষ্টেম আহি গ'লে হৈ যাব আৰু। নাই ভাল লাগে, মোক বিৰাটকো ভাল লাগে, মানে মোৰ ফেভৰেট বুলি কথা আছে না এটা, ৰোহিত শৰ্মা মোৰ ফেভৰেট হয়। নাই একো নাই, পাকিস্তানক কেনে হাৰাব, আছে নহয় আৰু বহুত আছে। এজন ফৰ্মত নাথাকিলে কি হ'ব, শুভমন গিল আছে যেনেকুৱা, শুভমন গিলটো ভালেই খেলে, হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা আছে। কথা এটা বলাৰটো অলপ, বলাৰৰ ক্ষেত্ৰত বুমৰা নাই, সেইটো কাৰণে অলপমান ভয় বলাৰটোৰ কাৰণে, নহ'লে বুমৰা থাকিলে আৰু নহয় ক'বই না কোৱা কথাটো এনেকুৱা, সিহঁতৰ কিবা কিবি কৈ থাকিব আৰু সিহঁতৰ কথাটো এনেওতো দেখা পায় আৰু পাকিস্তানৰ ইণ্ডিয়াৰ লগত কেতিয়াবা জিকিব পাৰিছে নেকি, এবাৰ বা দুবাৰ, তাতকৈ ক'ব গ'লে এবাৰ জিকিছে মই দেখা মতে। আৰু নাই তাতে যোৱা নাই ভাল মোৰ মতে, আৰু মই নাজানো, বাট প্লেয়াৰ ক'ব গ'লে যাব নোযোৱাটো ভাল। আপুনি দেখা পাইছে তাতে চিকিউৰিটি কেনেকুৱা দিয়া আছে, যদি ইণ্ডিয়াৰ প্লেয়াৰ গ'লে হয় কিবা এটা হ'লে হয় আমাৰ কেনেকুৱা হ'লে হয়। ফিউচাৰতো কথাটো ক'ব নোৱাৰি, কিন্তু ফিউচাৰ যদি ভাল হয় পাকিস্তানৰ তেতিয়া যাব পাৰি। আৰু ইণ্ডিয়াৰ লগত আপুনি গমেই পায় পাকিস্তানৰ কেনেকুৱা আছে, সেইটো কাৰণে চাই মোৰ মতে আৰু সেনেকুৱা টাইপৰ হ'ব পাৰে, সেইটো কাৰণে অলপমান ইণ্ডিয়া মানে যোৱা নাই। নিশ্চয়কৈ ইণ্ডিয়াই আজি জয়লাভ কৰিব, আৰু 2017 যি চেম্পিয়ন্ছ ট্ৰফিৰ যি ফাইনেলত যিটো ঘটনা হৈছিলে তাৰ আচলতে মধুৰ পুতক তুলিবলৈ এতিয়া ভাৰতে আজি সুবৰ্ণ সুযোগ পাব। আৰু ক'ব লাগিব যে ইতিমধ্যে আমি এটা পৰিসংখ্যাৰ কথা এটা কথা স্পষ্ট হয় যে ICCৰ বিগ ইভেণ্টছবিলাকত সদায় ইণ্ডিয়া জয়লাভ কৰে পাকিস্তানৰ বিপক্ষে, আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ব বুলি আশাবাদী। আৰু যদিও বা ডুবাইৰ যি গ্ৰাউণ্ডৰ কথা কোৱা হৈছে যে পাকিস্তানৰ খেলুৱৈসকল অভ্যস্ত, কিন্তু আমাৰ ইণ্ডিয়াৰ প্লেয়াৰসকলো সেই পৰিৱেশত অভ্যস্ত, আৰু যিহেতু সেই গোটেই পৰিৱেশটো ইণ্ডিয়াৰ পৰিৱেশৰ লগত মিলে, আৰু ভাৰতৰ টীমটোৱে ইতিমধ্যে বহু দিনৰ পূৰ্বৰে পৰাই ডুবাইৰ সেই পিটছত তেওঁলোকে বেটিং অনুশীলন কৰিছে, বলিঙৰ অনুশীলন কৰিছে, খুব ভাল ৰিজাল্ট হ'ব বুলি আশাবাদী। আৰু যিহেতু আমাৰ বেটিঙত ডেফথ আছে, ইতিমধ্যে মই এটা কথা ইতিমধ্যে এই যথেষ্টখিনি চৰ্চা লাভ কৰিছে বেটিঙৰ ডেফথে, যিহেতু অষ্টমজন খেলুৱৈলৈকে ইণ্ডিয়াৰ বেটাৰ আছে। মহম্মদ ছামিয়ে যিহেতু বলিঙৰ নেতৃত্ব লৈছে বুমৰাহৰ অনুপস্থিতিত, আৰু মহম্মদ ছামিয়ে ইমান ধুনীয়াকৈ উইকেট টেকিঙৰ এটা ৰোল প্লে' কৰি আছে, আৰু শেহতীয়া আমি বাংলাদেশৰ মেটছখনত দেখিবলৈ পালোঁ 5টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে, আৰু আজি মেটছখনতো মহম্মদ ছামিয়ে এটা ভাইটেল ৰোল প্লে' কৰিব বুলি আশাবাদী। আৰু নিশ্চয়কৈ ক'ব লাগিব যে আজিৰ মেটছখনত ইণ্ডিয়াই জয়লাভ কৰিব। নিশ্চয়কৈ পাকিস্তানৰ বিৰুদ্ধে ভাল খেলে, পূৰ্বৰ পৰিসংখ্যাটো ক'বই, বিৰাট কোহলিয়ে ভাল খেলে, আৰু এইটো সকলোৱে যদি কয় যে ফৰ্মৰ কথা, ফৰ্মতকৈ আচলতে ক্লাছটো সদায় পাৰ্মানেণ্ট। বিৰাট কোহলিৰ যিটো ক্লাছ আছে সেইটো ক্লাছ নিশ্চয়কৈ কোনো ধৰণৰ তাতে সন্দেহ নাই যে বিশ্বমানৰ, আৰু আজিৰ খেলখনত বিৰাট কোহলি উজলি উঠিব বুলি আশাবাদী। আৰু ইতিমধ্যেই বিৰাট কোহলিয়ে ফৰ্ম ঘূৰাই পোৱাৰ ইংগিত দিছে ইতিমধ্যে, আৰু যিহেতু অষ্ট্ৰেলিয়াত এটা চেঞ্চুৰী মাৰিছিলে টেষ্টত, আৰু তাৰ পিছতো তেখেতে ভাল খেলিছে, নিশ্চয়কৈ আজিৰ খেলখনত আশাবাদী বিৰাট কোহলিয়ে ভাল খেলিব। আমাৰ বিৰাট কোহলি বেছি ভাল পাওঁ মই, বিৰাট কোহলি আগৰ পৰা ভালেই পাওঁ মই। নাই পাকিস্তান যাব নালাগে, নাই ভাৰতত খেলিব লাগে। আশা কৰিছোঁ ভাৰতে ভাল প্ৰদৰ্শন কৰিব, ভাল খেল এখন হ'ব, আৰু ভাৰত জয়ী হ'ব, সেয়ে আশা কৰিছোঁ। ছাহিন শ্বাহ আফ্ৰিদিলৈ অলপ চিন্তা আছে, যিহেতু লেফ্ট হেণ্ড বলাৰ,
আৰু আশা কৰিছোঁ ৰোহিতে ভাল খেলিব, ভাল ষ্টাৰ্ট দিব আৰু ভাৰত জয়ী হ'ব নিশ্চিতভাৱে। মহম্মদ শামি আছে, হৰ্ষিত ৰাণায়ো ভাল বল কৰে, ভাল খেলিব। কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ভালেই খেলে, তো আশা কৰিছোঁ এইখনতো ভাল খেলিব। আজি কোহলীয়ে চেঞ্চুৰী মাৰিব। আজি ইণ্ডিয়া পাকিস্তানৰ খেল আছে। আমি বহুত আশাবাদী যে আজি ইণ্ডিয়া জয়লাভ কৰিব আৰু সকলো উৎকণ্ঠিত হৈ আছে, সকলোৱে মেটছখন চাবলৈ আগ্ৰহী হৈ আছে আৰু ইণ্ডিয়াৰ জয় নিশ্চিত বুলি আমি আশা কৰিছোঁ। অনুৰাগীসকলৰ আপোনালোকে মন্তব্য শুনিলে। সকলোৰে আশা আজি ভাৰতে পাকিস্তানক পৰাজিত কৰিব। পৰাজিত কৰি ভাৰতে চেম্পিয়নছ ট্ৰফিৰ ছেমিফাইনেলত দুৱাৰ মুকলি কৰি ইতিমধ্যে প্ৰৱেশ কৰিব বুলি সকলো অনুৰাগীয়ে আশা কৰিছে। বহুতৰ মতে আকৌ আজি শুভমন গিল বা ৰোহিত শৰ্মাৰ দৰে খেলুৱৈ আকৌ শুভমন গিলে আকৌ শতক কোবোৱাৰ এক আশা আছে বুলি অনুৰাগীসকলে মন্তব্য কৰিছে। বিৰাট কোহলিৰ প্ৰদৰ্শনৰ ওপৰতো চকু আছে ক্ৰিকেট অনুৰাগীসকলৰ। এয়া আছিল আমাৰ আজি বিশেষ প্ৰতিবেদন। ভাৰত পাকিস্তানৰ মেটচ কিছু সময়ৰ পিছতেই আৰম্ভ হ'ব। এই মেটচ দিনৰ 2:30 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ মেটচখন। সকলোৰে অপেক্ষা এতিয়া যে ভাৰত পাকিস্তানৰ মেটচখন চাব। এখন স্নায়ু যুঁজ, এখন মৰণপণ যুঁজ বুলি ক'বলৈ ভুল নহ'ব পাকিস্তানৰ বাবে, কাৰণ পাকিস্তানে এইখন মেটচত যদি পৰাজিত হয় তেতিয়াহ'লে চেম্পিয়নছ ট্ৰফিৰ পৰা তেওঁলোকো বাহিৰ হৈ যাব। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সৈতে মানৱজ্যোতি গোস্বামী, NKTV+।